নমস্কাৰ দৰ্শকসকল, মই দীপাংকৰে মোৰ ইউটিউব চেনেল DK ব্লগছ দীপাংকৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই মোৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক গোকৰ্ণা ৰেলৱে ষ্টেচনৰ পৰা মন্দিৰলৈকে যোৱাৰ সমগ্ৰ পথ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ৰেলৱে ষ্টেচনৰ পৰা ওলাই আমি এয়া অটো ষ্টেণ্ড পালোহি। সন্মুখতে আছে অটো ষ্টেণ্ড। ইয়াৰ পৰা অটোলৈ আমি মন্দিৰলৈকে যাব লাগিব। গোকৰ্ণা ৰেলৱে ষ্টেচনৰ পৰা মন্দিৰলৈকে প্ৰায় 10 কিলোমিটাৰ হয়। ইয়াৰ পৰা মই অটো ল'লোঁ। অটোৰ ভাড়া ইয়াৰ পৰা মন্দিৰলৈকে 200 টকা। আৰু এতিয়া মই গৈ আছোঁ অটোৰে মন্দিৰলৈকে। গোকৰ্ণা ৰেলৱে ষ্টেচনৰ পৰা অটো লৈ অহাৰ পাছত অটো আহি এইখিনিতে ৰখালে। এই সন্মুখ ভাগতে আছে মন্দিৰ, মহাবালেশ্বৰ আৰু গণপতি মন্দিৰ। আহকচোন এবাৰ মন্দিৰৰ ফালে আগবাঢ়ি যাওঁ। আৰু এয়া মোৰ সন্মুখ ভাগত আপোনালোকে দেখিবলৈ পাৰিছে, এয়া মহাগণপতি মন্দিৰ হয়। আমি সাধাৰণতে গণেশ বাবা মূৰ্তি বহি থকা অৱস্থাত দেখিবলৈ পাওঁ, কিন্তু এই গণপতি মন্দিৰত বালক অৱস্থাত থিয় হৈ থকা এই গণেশ বাবাৰ মূৰ্তিটো বহু বছৰ পুৰণি আৰু সম্পূৰ্ণ পৃথক। আপোনালোকে দেখিব পাৰিছে নিশ্চয়, থিয় হৈ দুখন হাত থকা গণেশ বাবা। এখন হাতত আছে পদুম ফুল আৰু আনখন হাতত আছে প্ৰসাদৰ পাত্ৰ আৰু পেটত ওলমি আছে সাপ। এনেধৰণৰ গণেশ মূৰ্তি পৃথিৱীৰ আন কোনো ঠাইতে পোৱা নাযায়। আপোনালোকে মোৰ সন্মুখত এয়া মহাগণপতি মন্দিৰ দেখিলে, আৰু মহাগণপতি মন্দিৰৰ ঠিক সন্মুখ ভাগতে আছে এয়া মহাবালেশ্বৰ মন্দিৰ। আপোনালোকে চাওক, এয়া হৈছে মহাবালেশ্বৰ মন্দিৰ। ভগৱান শিৱৰ পৰা বৰ হিচাপে পোৱা লিংগ ৰাৱণ ৰজাই লংকালৈ লৈ গৈ থকাৰ অৱস্থাত তেখেতৰ ভুলৰ বাবে গণেশৰ দ্বাৰা এই স্থানতে প্ৰতিষ্ঠা হৈ গৈছিল। এই ঠাইখিনি দক্ষিণ ভাৰতৰ কাশী বুলিও জনা যায়। এই মহাবালেশ্বৰ মন্দিৰ দৰ্শন কৰিবলৈ হ'লে পুৰুষসকলে ধুতি পিন্ধি ভিতৰত প্ৰৱেশ কৰিব পাৰে, অন্যথা ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া নহয়। আৰু এয়া মোৰ সন্মুখ ভাগতে দেখিছে, মন্দিৰৰ ঠিক কাষতে আছে ধুতি, আৰু ইয়াতে আপুনি ধুতি লৈ মন্দিৰ দৰ্শন কৰিবলৈ ভিতৰলৈ যাব পাৰে। গোকৰ্ণাৰ এই মহাগণপতি মন্দিৰ আৰু মহাবালেশ্বৰ মন্দিৰত বিদেশী পৰ্যটকসকলৰ প্ৰৱেশ সম্পূৰ্ণভাৱে নিষেধ। জানিব পৰা মতে বিদেশী পৰ্যটকসকলক বহুবাৰ বুজোৱাৰ পাছতো তেখেতসকলৰ ব্যৱহাৰৰ লগতে চাল চলন পৰিৱৰ্তন নোহোৱাৰ বাবেই মন্দিৰ পৰিচালনা কমিটিয়ে এনেধৰণৰ সিদ্ধান্ত লয়। এয়া গোকৰ্ণা মন্দিৰৰ বাহিৰৰ ভাগলৈ ওলাই অহা গেট হয় এইখন। এই মন্দিৰ 1 বাজিৰ পাছত দৰ্শনাৰ্থীৰ কাৰণে দৰ্জা বন্ধ কৰি দিয়া হয়, সেয়েহে বাহিৰৰ পৰাই মন্দিৰ দৰ্শন কৰি আহিব লাগে।